নমস্কাৰ, মই পৰাগজ্যোতি। ভিডিঅ'বোৰ যদি ভাল লাগে, নতুন যিখিনিয়ে চাই আছা সেইখিনি ল'ৰা ছোৱালীয়ে যদি ভিডিঅ'টো কিবা এটা ভাল পোৱা বা কথাবোৰ ভাল পোৱা, মোৰ নিউজবোৰ যিখিনি আপডেট দিওঁ সেইটোত যদি ভাল লাগে, তেতিয়া চেনেলটো প্লিজ এবাৰ ছাবস্ক্ৰাইব কৰি ল'বা। আগলৈ তেনেকৈ ভিডিঅ'বোৰ পাই থাকিবা আৰু লাইক এটা কৰি দিবা। আজি এটা নতুন ভিডিঅ'ৰ নতুন টপিকত লৈ আহিছোঁ। আজি টপিকটো হৈছে আমাৰ ইণ্টাৰভিউ বুলিয়ে নহয়, এতিয়া যিখিনি মানে ইণ্টাৰভিউ হৈ গৈছে আৰু কেইদিন আছে আৰু 10 দিন 8 দিন আছে ইণ্টাৰভিউ। এই 10 দিনৰ ইণ্টাৰভিউটো শেষ হ'ব, সকলোৱে জানাই। সেইখিনি মানে ইণ্টাৰভিউ শেষ হোৱাৰ পিছততো ৰিটেন পাতিব, ৰিটেনৰ পাছত আকৌ জইনিং কৰাব, ট্ৰেইনিং হ'ব। সেইখিনি লৈ আপডেট। কালি মানে মই দেৰগাঁৱত ফোন কৰিছিলোঁ, মোৰ চিনাকি আছে এনেকৈ, তাত মানে ট্ৰেইনিং কৰাই আছে। তোমালোকেতো জানাই যে তাত পুলিচ, গোৱা পুলিচ, কিবাকিবি কোনোবাই বেলেগ ষ্টেটৰ পুলিচৰ মানে তাত ট্ৰেইনিং চলি আছে। সেইবোৰ ট্ৰেইনিং কৰাবলৈও কিছুমান ইনষ্ট্ৰাক্টৰ লাগে, মানুহ লাগে ট্ৰেইনিং কৰাবলৈ। সেই তেনেকুৱা এজনকে মই কালি ফোন কৰিছিলোঁ। মোক সেইজনে জনালে কি মানে, আমাৰ ওপৰৰ পৰা অৰ্ডাৰ আহিছে, কৈছে যিমান পাৰে মানে সোনকালে মানে এইখিনি মানে ৰেডি হ'ব গৈছে আৰু। কাৰণ এতিয়া মানে কি হৈছে, আমাৰ যিখিনি ইণ্টাৰভিউ হৈ আছে ABUB, তেহেঁতৰ মানে ইণ্টাৰভিউটো শেষ হোৱাৰ 3 মাহৰ ভিতৰত ক্লিয়াৰ কৰিব গৈছে, মানে গোটেই ডিটেইলছখিনি। মানে এই ইণ্টাৰভিউ মানে ধৰ ৰিটেন হওক বা ৰিজাল্ট হওক, ভাইভা হওক, যিখিনি হওক, মানে গোটেই প্ৰচেছটো ইণ্টাৰভিউ শেষ হোৱাৰ, মানে ফিজিকেল শেষ হোৱাৰ 3 মাহৰ ভিতৰত কমপ্লিট কৰিব গৈছে। আৰু তাত মানে UB যিমানখিনি আছে, 1600 কিবা এটা আছে ন, সেইখিনি গোটেই UBখিনি তাত ট্ৰেইনিং হ'ব বুলি কৈছে। কাৰণ তেহেঁতেই ট্ৰেইনিং কৰাব আৰু তেহেঁতক মানে এইটো কালি জনাই দিছে। তাত এখন মিটিং হৈছিলে, সেই মিটিঙত মানে এইখিনি কথা ওলাইছে আৰু যে আমাৰ যিখিনি UB হ'ব, তাত ট্ৰেইনিং হ'ব, সেই UBখিনি মানে তাত ৰেডি হ'ব গৈছে আৰু লাহে লাহে আৰু সোনকালে মানে এইখিনি ৰিক্ৰুইটখিনি মানে যিখিনি হ'ব সেইখিনি শেষ কৰিব গৈছে। মানে তোমালোকে তাতে গম পাব পাৰিছা যে ৰিটেনটো কিমান সোনকালে ষ্টাৰ্ট হ'ব আৰু কিমান সোনকালে ৰিজাল্ট দিব, কিমান সোনকালে মানে ভাইভা পাতিব। মানে তোমালোকে ধৰি লোৱা যে জানুৱাৰী মাহতে তোমালোকৰ ৰিটেন হৈ যাবলৈও আছে। কাৰণ তোমালোকৰ চোৱা, ফেব্ৰুৱাৰী মাহৰ ৰিটেন হোৱাৰ চান্সটো কম আছে, কিয়নো তোমালোকৰ তেতিয়া হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা হ'ব, মেট্ৰিক পৰীক্ষা হ'ব। সেইখিনি হৈ থাকিলে সেবাই আকৌ আমাৰ ৰিটেনটো পাতিব নোৱাৰিব। সেইটো কাৰণে সম্ভৱ জানুৱাৰী মাহটোতে তোমালোকৰ ৰিটেন হৈ যাব। আৰু ভাইভাটোতো দিবলৈ বেছি সময় নালাগে ন, ভাইভাটোতো কোনো সেবাই নাপাতে, তাত জাষ্ট 1, 2, 3জন মানুহ থাকিব, তেহেঁতি সুধিব তোমাক ভাইভা। আৰু ৰিজাল্ট বনাবলৈতো বেছি ইমান নালাগে, ৰিটেনটোৰ কাৰণেহে অলপ মানুহ লাগিব। সেইটো কাৰণে মানে ৰিটেনটো জানুৱাৰী মাহতে হৈ যোৱাৰ চান্স আছে, বহুত স্পীড হ'ব মানে ফিজিকেলৰ পাছত। সেইটো কাৰণে যিখিনি ল'ৰা ছোৱালীয়ে ভাবিছা যে মোৰ নাম ৰিটেনলৈ আহিব, মই এইবাৰ চাকৰি পাম বা আশা কৰিছোঁ, আৰু তেনেকুৱা যিখিনি ল'ৰা ছোৱালী আছে, তোমালোকে যদি পঢ়া নাই এতিয়া পৰা পঢ়া, কাৰণ সময়খিনিতো ৰৈ নাথাকে। আৰু এতিয়া গম পাইছে যে মই তোমালোকক আপডেটটো দিলোঁ যে এনেকুৱা তাত ওলাইছে খবৰ, কাৰণ তাতে ওলাব চবতকৈ ডাঙৰ ট্ৰেইনিং চেণ্টাৰ সেইটোৱে হয়, নৰ্থ ইষ্টৰ ভিতৰতে 1 নম্বৰত হয়। সেইটো কাৰণে তাতে প্ৰথমতে আপডেটখিনি পোৱা যায়। মানে তেহেঁতৰ মানুহখিনি জনাই দিছে যে এনেকুৱা কথা 3 মাহৰ ভিতৰত শেষ কৰিব কৈছে। সেইটো কাৰণে মানে মানুহখিনি লাহে ৰেডি কৰিব গৈছে। কাৰণ ট্ৰেইনিংটো ইমানখিনি ল'ৰা ছোৱালীয়ে কৰাটো সাধাৰণ কথা নহয়। সেইটো কাৰণে তেহেঁতক ৰেডি হ'ব গৈছে। ঠিক আছে, এইটো আপডেটটো দিলোঁ। তোমালোকে ভালকৈ পঢ়া আৰু নেক্সট যাতে আকৌ তোমালোকে ট্ৰেইনিঙত জইন হ'ব পাৰা, ট্ৰেইনিং কৰিব পাৰা, সেইটোৱে তোমালোকে আশা কৰি পঢ়ি মেলি যোৱা আৰু। ঠিক আছে, আজিলৈ ইমানতে সামৰি দিছোঁ।